হেল্ল' বন্ধুসকল, ভাত খালেনে? খাব লৈছোঁ আৰু এই সাঁজত আপোনাৰ আছে কচু আৰু ওলকবি দি বনাইছে দেই। লাইলত ওলকবি আৰু কচু একদম ডাঠকৈ বনাইছে, একদম ধুনীয়া, দেখিয়ে ভাল লাগিছে। ওলকবি চেণ্টটো এনে আপোনাৰ ফ্লেভাৰটো বৰ ধুনীয়া লাগে মোৰ। মাংসৰ লগতো খাওঁ ওলকবি। কৃষ্ণ কোনোবাই কৈছে মোৰ কথা নেকি? এইপিনে আছে আপোনাৰ মায়ে বনাইছিলে মাগুৰ মাছৰ পিটিকা, মাগুৰ মাছ, মৰাণ্ডা, আলু আৰু জলফাই দিছে। মাগুৰ মাছ আছে, জলফাই মানে চেণ্টটো পাইছোঁ আৰু জলফাই মানে বেলফৈ আৰু আলু দি পিটিকি কৰি দিছে। পিটিকা এটা মানে ধনিয়া দি বৰ ধুনীয়া লাগিছে। এইপিনে আছে ফুলকবি নে ব্ৰকলি জানো পাই ধৰিব পৰা নাই, একেই যে ব্ৰকলি হয়, ফুলকবি নহয়, একেই যে। এইপিনে আছে সৰু আপোনাৰ মোৱা মাছ। মোৱা মাছ বহুত সোৱাদ। মজা হৈছে দেই। ব্ৰকলি, মোৱা মাছ দেখিছে ন, মোৱা মাছ বৰ ধুনীয়া। আৰু হ'ল মাগুৰ মাছৰ পিটিকা। তাকে এয়া হৈছে এনেকৈ আৰু খাই লওঁ। দাইল আৰু ওলকবি কচু আছে, ব্ৰকলি ভাজি আৰু সৰু মোৱা মাছ আৰু মাগুৰ মাছ, আলু, জলফাই দি পিটিকি দিছে। বাই বাই।